নমস্কাৰ। আজি উপন্যাস মুদ্ৰাভীৰ 4 নং খণ্ডৰ দ্বিতীয় ভাগটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আগৰ খণ্ডকেইটিৰ দৰে আজিৰ খণ্ডটিও আপোনালোকৰ সঁহাৰি পাম বুলি আশা কৰিছোঁ। কইনাৰ মাকে মূৰত তেল দিওঁতে আয়তীসকলে বিয়ানাম গাবলৈ ধৰিলে। বাৰীতে আছিলে কেঁকুৰা কাঠ, বাঢ়ৈয়ে পাই লগালে চাচ। ফুলিলে সৰিয়হ পকিবৰ হ'ল, পকিলে সৰিয়হ তুলিবৰ হ'ল। আয়তীসকলৰ লগত মুদ্ৰাভী আৰু নীলাঞ্জনায়ো সহযোগ কৰি বিয়ানামবোৰ গাবলৈ ধৰিলে। পেৰিলে সৰিয়হ বেটেৰী লাহে, সেই তেলে টুপি কিহতৈ লাগে। আমাৰ আইদেউৰ বিয়ালৈ লাগে, ঐ ৰাম আইদেউৰ বিয়ালৈ লাগে হে। তামোল আৰু সোণৰ আঙঠিৰ ওপৰত 3বাৰ তেল দি ফণীখনেৰে চুলিত 3 আঁচোৰ মাৰিলে নমীৰ মাকে। নমীক উদ্দেশ্যি আয়তীসকলে পুনৰ গাবলৈ আৰম্ভ কৰি দিলে বিয়ানামবোৰ। বাৰীৰ পাছফালে শেৱালি ফুলে, জাক জাক ফেঁচায়ে উৰুলি দিয়ে। সেই জাক উৰুলি আইদেউৱে শুনে, আইদেউৱে শুনিলে চকুলো টুকে। চকুলো টুকুতে মাকে দেখে, মৰমৰ মাজনী কেলৈ বা কান্দে। মা মই কান্দিছো অন্তৰত দুখ, 4 দিন লঘোণত ৰাখিলা মোক। সেই 4 দিনত বহু দুখ পালো, বাল্যকাল এৰি মই যৌৱনকাল ললো। ভৱিষ্যত জীৱনৰ বাবে নগাভৰু নমীক উপদেশ দিয়াৰ উদ্দেশ্যেৰে আয়তীসকলে গালে জাত জাত উপদেশমূলক বিয়ানামবোৰ। ৰক্ত জবা শান্তি হৈ আইদেউ সাৱধান হবা, আগলৈ এখোজ দি পাছলৈ চাবা। পুৰুষৰ মাজলৈ তুমি নাযাবা, পুৰুষে নুবুজে নাৰীৰ মূল। নাৰী যে এপাহি ধুনীয়া ফুল, এই ফুল পাহিতে ভোমোৰা পৰে। ভোমোৰা পৰিলে ৰেণু চুৰ কৰে, ৰেণু চুৰ কৰিলে জয় পৰি যাব। মদাৰ ফুলৰ দৰে অনাদৰ হব। সম্বন্ধীয় আইতা, খুৰী, পেহী, মাহী, মামী, বাইদেউ, দাদাবৌ শৰাই খুজি আয়তীসকলৰ জোৰানাম। কইনাৰ খুৰীয়েক মুদ্ৰাভীও হাৰি নগল, শৰাই খুজি গাবলৈ ধৰিলে জোৰানামবোৰ। মুদ্ৰাভীয়ে বেগত লৈ গৈছিল মৰ্টন, মিক্সাৰ আৰু বিস্কুটৰ পেকেট। এই সকলো বস্তুৰ সৈতে তামোল পাণ অৰিহণাৰ সৈতে শৰাই সজাই সেৱা ললে মুদ্ৰাভীয়ে। আশীৰ্বাদ দিয়াৰ পাছত এইবাৰ আৰম্ভ হল বিহুনাম। জাউৰি জাউৰি হাত চাপৰিৰ লগে লগে বিহুনামৰ পক উঠিল। নাচিবই লাগিব, নাপায় নহয়। গাভৰুৰ সৈতে বয়সস্থ দুগৰাকীমানেও গাবলৈ ধৰিলে বিহুনামবোৰ। মুদ্ৰাভীয়ে নাচিলে দুপাকমান, নীলাঞ্জনাকো টানি আনিলে 2জনীমানে। বিয়াৰ পাছৰে পৰা ঘৰুৱা কাম বনৰ মাজত আবদ্ধ হৈ থকা, ক্ৰমান্বয়ে হাঁহিবলৈ পাহৰি যোৱা নীলাঞ্জনাজনী গাঁৱৰ বাই ভনীৰ সতে মিলি পৰিল। মনৰ হেঁপাহেৰে নাচিলে কেইপাকমান। এনেদৰেই, ঠিক এনেদৰেই দুখ বেজাৰৰ দৰেই আনন্দবোৰো আহে মানুহৰ জীৱনলৈ। নতুনকৈ জি উঠিবলৈ মন যায় পুনৰবাৰ। বাহিৰৰ বাৰান্দাত নীলাঞ্জনা অলপ বহিলহি। তাতো বুঢ়ী দুগৰাকীমানে তামোল পাণ কাটি আছে।
তেওঁলোকে তামোল খুন্দি কথাৰ মহলা মাৰি আছে। তাইৰ মনত পৰিল, তাইৰ ছোৱালীজনী যদি জীয়াই থাকিলে হয়, তেন্তে তাইও নমীৰ দৰে গাভৰু হলহেঁতেন। নীলাঞ্জনাই গোপনে কিমান সপোন দেখিছিল, কিমান যে কল্পনা কৰিছিল। স্বামী সন্তানক লৈ হব এখনি সুখৰ সংসাৰ। কল্পনাৰ কথাবোৰ বাস্তৱত কিয় পৰিণত নহয়? কিমান যে অন্তৰে কান্দে, কাক কব, কোনে বুজিব, কোনে উপলব্ধি কৰিব পাৰিব? দীঘল সমনীয়া এটা অজানিতে ওলাই আহিল নীলাঞ্জনাৰ বুকুৰ পৰা। পাহৰিব নোৱাৰি বহু কথা, পাহৰিব নোৱাৰি কিছুমান কথা। মুদ্ৰাভিৰ ভাল লাগে গাঁৱৰ পৰিৱেশবোৰ। গাঁৱৰ সমাজত অনুষ্ঠিত কৰি অহা এই বিয়া সবাহবোৰে নীতি নিয়ম কৃষ্টি পৰম্পৰা ৰক্ষা কৰাৰ লগতে গাঁওবাসীৰ মাজত একাত্মতাৰে সুদৃঢ় কৰি তোলে সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল। মুদ্ৰাভিয়ে ভালদৰে বিহু নাচিব নাজানিলেও স্বতঃস্ফূৰ্তভাৱে নাচি উঠে তেওঁৰ কঁকাল। বিহু নাচৰ মুদ্ৰাবোৰ ভালদৰে নজনাৰ দুখৰ মূলতে আছিল মুদ্ৰাভিৰ মাক দেউতাক। সৰুতে লগৰীয়া ছোৱালীবোৰে জেং বিহুৰ বাবে প্ৰেক্টিচ কৰা চাবলৈ বা শিকিবলৈ ঘৰৰ অনুমতি নাছিল। দেউতাকৰ কাঢ়া আদেশ, হাৰমনিয়ামখন বজাই গান শিকিছ শিক, নাচিবলৈ কিন্তু দিব নোৱাৰো। ফলস্বৰূপে ভালকৈ নাচিব নজনাৰ দোষ মনতে সামৰিছিল মুদ্ৰাভিয়ে। কিন্তু বিহু যে অসমীয়াৰ অন্তৰৰ কোহে কোহে তেজৰ হীৰাই হীৰাই ভৰণ হৈ থকা এটি সত্তা। অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণ, জীয়াই থকাৰ প্ৰেৰণা। যোজনাৰে সৈতে বিহুনাম শুনিলেই ৰৈ থাকিব নোৱাৰে মুদ্ৰাভি, ৰৈ থাকিব নোৱাৰে নীলাঞ্জনা, ৰৈ থাকিব নোৱাৰে কোনো অসমীয়া। যা মণিমালাৰ মাততে বাস্তৱলৈ ঘূৰি আহিল মুদ্ৰাভি। শুই থাকাগৈ, পুৱা সোনকালে উঠিব লাগিব। বিয়া ঘৰৰ আন দুগৰাকী আত্মীয়াৰ সতে একে কোঠালিতে থকা আনখন বিচনাত মুদ্ৰাভি শুই পৰিল নীলাঞ্জনাৰ সতে। বিয়াৰ দিনা মুদ্ৰাভি আৰু নীলাঞ্জনাই গা পা ধুই ৰভাৰ দুৱাৰ দলি ঘৰৰ দুৱাৰ কলপুলিৰে সজা বেদ, আম পাত পাণ মাজত এটা তামোল দি আমডালিবোৰ আঁৰিলে। প্ৰতিডাল আমডালি লগাওঁতে দীঘলকৈ উৰুলি দিলে নীলাঞ্জনাই। 10 মান বজাত কইনাৰ মাকক লগত লৈ গাঁৱৰ জীয়াৰী বোৱাৰীবোৰে ছোৱালী নোৱাবলৈ বৰপুখুৰীত পানী তুলিবলৈ গল। পানী তুলিবলৈ যাওঁতে সকলোৱে গাই গল পানী তুলিবলৈ যাওঁ হে ৰাম ৰাম, পানী তুলিবলৈ যাওঁৱে হে, ওলাইছে কইনাৰ মাক কাষত কলচি লৈ, কাষত কলচি লৈ যাওঁৱে হে। কইনাৰ মাকে পুখুৰীৰ পানীত 4 খুটি মাৰি তাত এৱা সূতাৰে বান্ধি তাৰ মাজত তামোল পাণ এযোৰ, পইচা এটকা 4 অনা দি জল দেৱতাক পানী খুজিলে। পানীত নামিৰ নামত কটাৰীৰে পানী কাটি লোটাটোত পানী ভৰায় আৰু মাকে নিজৰ মুখতো এজুলুকা পানী ভৰায়। পানী তুলি আহোঁতে গোপিনীবোৰৰ সতে মুদ্ৰাভি নীলাঞ্জনায়ো গাই আহিল বিয়ানামবোৰ। জল ভৰি কইনাৰ মাক পাছলৈ নাচাবা, সাগৰো আহিব ভাগিহে, সাগৰো ভাগিব জগৰো লাগিব, নিবহি ৰাইজকে ধৰিহে। পাছৰ খণ্ডটিত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।